যিহেতু আজি বিজেপিৰ জনআশীৰ্বাদ যাত্ৰাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু এই মুহূৰ্তত প্ৰস্তুতি কেনেকুৱা ইতিমধ্যে আৰম্ভ হৈছে নেকি মুখ্যমন্ত্ৰী আহি উপস্থিত হৈছে নেকি কি জনাব নিশ্চিতভাৱে নেইনা চাওক প্ৰথম দিনৰ সমাপ্তিৰ পিছত আজি দ্বিতীয় দিনৰ বিজেপিৰ জনআশীৰ্বাদ যাত্ৰা আৰু দ্বিতীয় দিনৰ এই যাত্ৰা আৰম্ভ হ'ব জাগিৰোডৰ পৰা আৰু জাগিৰোডৰ মূল চকৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা নগাঁৱৰ পুৰণি গুদামত সমাপ্ত হ'ব আৰু মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিৰ লগে লগে দ্বিতীয় দিনৰ এই যাত্ৰা আৰম্ভ হ'ব প্ৰথমতেই মুখ্যমন্ত্ৰীগৰাকীয়ে জাগিৰোডৰ ঐতিহ্যমণ্ডিত দেওশাল মন্দিৰত সেৱা ল'ব আৰু দেওশাল মন্দিৰত সেৱা লৈ পোনে পোনে জাগিৰোডৰ এই যি চাৰিআলি জাগিৰোডৰ চাৰিআলিৰ পৰা আৰম্ভ হ'বলগীয়া এই জনআশীৰ্বাদ যাত্ৰাত অংশ ল'ব আৰু প্ৰথম পৰ্যায়ত এই স্থানৰ পৰা প্ৰায় 500 মিটাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে খোজকাঢ়ি যাব আৰু তাৰ পিছত বাহনত উঠি মুখ্যমন্ত্ৰীগৰাকীয়ে এই যি জনআশীৰ্বাদ যাত্ৰা সেই জনআশীৰ্বাদ যাত্ৰা আগবাঢ়িব নগাঁৱলৈ আৰু দ্বিতীয় দিনৰ এই যি জনআশীৰ্বাদ যাত্ৰা সেই জনআশীৰ্বাদ যাত্ৰাত প্ৰায় 6টাকৈ সমষ্টি সামৰি লোৱা হ'ব প্ৰথমতে জাগিৰোড তাৰপিছত লাহৰীঘাট তাৰপিছত বৰহমপুৰ নগাঁও ৰহা এনেদৰে 5টা সমষ্টি আজিৰ দিনটোত এই যাত্ৰা সামৰি ল'ব আৰু এইখিনি মুহূৰ্তত আমি দেখুৱাইছোঁ সম্পূৰ্ণ প্ৰস্তুতি সম্পন্ন হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিৰ লগে লগে এই স্থানৰ পৰাই দ্বিতীয় দিনৰ এই যি জনআশীৰ্বাদ যাত্ৰা বিজেপিৰ সেই জনআশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব আৰু এই স্থানৰ পৰাই জাগিৰোডৰ এই চাৰিআলিৰ পৰাই এই প্ৰথম পৰ্যায়ত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায় 500 মিটাৰ পথ ৰেলী কৰিব অৰ্থাৎ খোজকাঢ়ি যাব আৰু পথৰ দুয়োকাষে ইয়াত যাতে জনতাই মুখ্যমন্ত্ৰীগৰাকীক চাব পাৰে তাৰ বাবে ব্যৱস্থা কৰি দিয়া হৈছে ইতিমধ্যে আমি যেহেতু উল্লেখ কৰিছোঁ যে প্ৰথম দিনত ঢেকীয়াজুলিৰ পৰা এই বিজেপিৰ জনআশীৰ্বাদ যাত্ৰাৰ আৰম্ভণি হৈছিলে আৰু প্ৰথম দিনত ঢেকীয়াজুলিৰ পৰা আৰম্ভ হোৱা সেই যাত্ৰা ৰঙাপাৰাত সমাপ্ত কৰিছিল নিশা 12 বজাত আৰু এই যাত্ৰাৰ সমাপ্তিৰ পিছতে এই ঢেকীয়াজুলিৰ সেই যাত্ৰাৰ সমাপ্তিৰ পিছতে আজি দ্বিতীয় দিনৰ বিজেপিৰ এই জনআশীৰ্বাদ যাত্ৰা আৰু দ্বিতীয় দিনৰ সেই যাত্ৰা আৰম্ভ হ'ব জাগিৰোডৰ পৰা আৰু জাগিৰোডৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাত দ্বিতীয় দিনত চুব প্ৰায় 6টাকৈ সমষ্টি জাগিৰোড লাহৰীঘাট মৰিগাঁও ৰহা নগাঁও বৰহমপুৰ এই 6টাকৈ সমষ্টিক সামৰি ল'ব এই দ্বিতীয় দিনৰ যাত্ৰাই আৰু প্ৰায় কেইবা লক্ষাধিক জনতা ইয়াত এই যি জনআশীৰ্বাদ যাত্ৰা সেই জনআশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব বুলি ইতিমধ্যে বিজেপিৰ কাৰ্যকৰ্তাসকলে জনাইছে আৰু এই মুহূৰ্তত এই যি স্থানত পৰা এই ৰেলীটো বা এই জনআশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব সেই স্থানত আমি যিহেতু উপস্থিত আছোঁ ৰাতিপুৱাৰ ভাগৰ দৃশ্যাংশ দেখুৱাইছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে আহিব তাৰপিছত দেওশাল মন্দিৰত সেৱা ল'ব আৰু দেওশাল মন্দিৰত সেৱা লোৱাৰ পিছতে এই স্থানলৈ আহি এই জনআশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিব আৰু জাগিৰোডৰ পৰা গৈ এই যাত্ৰা নগাঁৱৰ মামা বজাৰ হৈ উপস্থিত হ'ব পুৰণি গুদামৰ বাপুজী ভৱন খেলপথাৰত আৰু তাতেই এই যাত্ৰাৰ সমাপ্তি ঘটিব আৰু এই যাত্ৰাত মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিব নগাঁৱৰ বেবেজীয়া পালনাম থানত শৰণ ভাগৱতী সমাজ অসমৰ কেন্দ্ৰীয় প্ৰশাসনিক ভৱনৰ দ্বাৰ 10 বছৰৰ বিজেপি কাৰ্যকালৰ খতিয়ান লৈ মুখ্যমন্ত্ৰীয়ে জনতাৰ কাষলৈ গৈছে জনতাৰ অভাৱ অভিযোগৰ বুজ ল'বৰ বাবে জনতাৰ কাষলৈ গৈছে আৰু সেই জনতাৰ কাষলৈ যোৱাৰ এই যি জনআশীৰ্বাদ যাত্ৰা সেই জনআশীৰ্বাদ যাত্ৰাৰ আজি দ্বিতীয়টো দিনতো এনেধৰণে সকলো সাজু হৈ পৰা দেখিবলৈ পোৱা গৈছে আমি কিছু কথা পাতিবলৈ যত্ন কৰিম বাইদেউ আজি দ্বিতীয় দিনৰ যাত্ৰা জাগিৰোডৰ পৰা আৰম্ভ হ'ব কেনেধৰণৰ প্ৰস্তুতি আচলতে আজি আমাৰ জাগিৰোড সমষ্টিত যে চিএম ছাৰে আহিব বুলি কোৱাৰ কাৰণে আমি বহুত উৎসাহিত গতিকে খুব ভাল লাগিছে গতিকে জাগিৰোড হৈ বাচনাঘাটলৈকে ৰেলী হ'ব গতিকে আমি সুন্দৰকৈ পৰিস্থিতি কৰিছোঁ গতিকে আমি আদৰিবৰ কাৰণে সাজু হৈছোঁ সকলো ৰাইজে দলে বলে ওলাই আহিছে প্ৰথম পৰ্যায়ত প্ৰায় 500 মিটাৰ ৰেলী হ'ব হয় এনে আৰু দেওশাল মন্দিৰত যোৱা কথা আছিল বিশেষ তেওঁৰ অসুবিধাৰ কাৰণে দেওশাল মন্দিৰ কেঞ্চেল কৰিছে কিন্তু জাগিৰোডৰ পৰা জাগিৰোড হয় বঘৰা এনেকৈ হয় ভকতগাঁও হয় মানে হেৰি বাচনাঘাটলৈকে যাব মৰিগাঁওলৈকে যাব গতিকে সকলো আমি দলে বলে ওলাই আহিছোঁ গতিকে প্ৰস্তুতি ধুনীয়া চলিছে তাত মামাক আমি শুভেচ্ছা জনাইছোঁ জাগিৰোডতকৈ নিশ্চিতভাৱে এনেধৰণে আচলতে সকলো কাৰ্যকৰ্তাৰ পৰা আজি কৰি জনতাসকলো এতিয়া সাজু হৈ উঠিছে কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে আহি উপস্থিত হোৱাৰ লগে লগে এই যি বিজেপিৰ জনআশীৰ্বাদ যাত্ৰা দ্বিতীয়টো দিন সেই দ্বিতীয়টো দিনৰ আৰম্ভণি হ'ব আমি এই মুহূৰ্তত কথা পাতিম আজি দ্বিতীয়টো দিন জনআশীৰ্বাদ যাত্ৰা জাগিৰোডৰ পৰা আৰম্ভ হ'ব 6টাকৈ সমষ্টি সামৰি ল'ব নগাঁৱত সামৰণি পৰিব কেনেধৰণৰ প্ৰস্তুতি মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত কিমান লক্ষাধিক জনতা হোৱাৰ আশা কৰিছে হয় আমি আপোনালোকে দেখিবলৈ পাইছে মই পোনপ্ৰথমতে আমাৰ সন্মানীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জাগিৰোডলৈ আদৰণি জনাইছোঁ তেখেতে জাগিৰোডৰ কাৰণে যিখিনি কৰিছে আজি আমি জাগিৰোড হিচাপে খুবেই গৌৰৱান্বিত
খুবেই সৌভাগ্যৱান যে আমি এনেকুৱা এজন আমি মুখ্যমন্ত্ৰী পাইছোঁ আৰু লগতে আমাৰ জাগিৰোডৰ স্থানীয় বিধায়ক পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতৰ নেতৃত্বত বিগত 10 বছৰ জাগিৰোডে যি ধৰণে উন্নয়ন কৰিলে গতিকে তাৰ আমি জাগিৰোডবাসী ৰাইজে সঁচাকৈ শলাগ ল'ব লাগিব কাৰণ এনেকুৱা এজন মন্ত্ৰী এজন কৰ্মদক্ষ মন্ত্ৰী আমি পাইছোঁ আমাৰ জাগিৰোডবাসীয়ে পাইছে লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰ প্ৰগতি উন্নয়ন আজি জাগিৰোডত টাটা ছেমিকণ্ডাক্টৰৰে এটা ইউনিট অহাৰ পিছত জাগিৰোডে কি ধৰণৰ প্ৰগতি কৰিব সেইটো হয়তো অসমবাসীয়ে বা ভাৰতবাসীয়ে ভাবিবলৈ বাধ্য হৈছে যে অসমখনক কি ধৰণৰ কি ৰাস্তাত অনিৰুদ্ধ যি আমাৰ যাত্ৰা এই যাত্ৰা অব্যাহত ৰাখিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আমি আশাবাদী কিমান লক্ষাধিক জনতা হোৱাৰ আশা কৰিছে আজি আমি ইয়াতে আমাৰ 36,000 অলমষ্ট আমি ভাবো 40,000 মানুহ আমাৰ জাগিৰোডৰ পৰা যিটো চেণ্ডিকেটৰ পৰা আমাৰ ৰেলীটো ষ্টাৰ্ট হ'ব আপ টু বঘৰালৈকে আমি ইয়াৰ বিটুইন ইয়াতে আমি 40,000 মান মানুহ আমি ইয়াতে ভাবিছোঁ আমাৰ মানুহ আহিব প্ৰায় 500 মিটাৰ পথ মুখ্যমন্ত্ৰীগৰাকীয়ে খোজকাঢ়ি হয় এইখিনি খোজকাঢ়ি যোৱাৰ কথা কিন্তু এটা সময়ৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব কাৰণ যিহেতু 6টা সমষ্টি সামগ্ৰী লৈছে গতিকে ভাবো যে অলপ খোজকাঢ়িলে ভাল কিন্তু তেখেতে যদি দেখে যে সময়ৰ প্ৰতি অলপমান তাকৰ হ'লে হয়তো তেখেতে গাড়ীতে যাব আশা কৰোঁ নিশ্চিতভাৱে এনেধৰণে আচলতে সকলো সাজু হৈ পৰিছে জাগিৰোড সমষ্টি এই মুহূৰ্তত সাজু হৈ পৰিছে বিজেপি কাৰ্যকৰ্তা জনতা সকলো সাজু হৈছে আৰু ইতিমধ্যে আমি যিহেতু কৈছোঁ এই যি জন আশীৰ্বাদ যাত্ৰা সেই জন আশীৰ্বাদ যাত্ৰা যিহেতু বিভিন্ন কৃষ্টি সংস্কৃতি বা বিভিন্ন জাতীয় জনগোষ্ঠী যিসমূহ নৃত্য সেই নৃত্যসমূহ যিহেতু প্ৰদৰ্শন কৰা হয় তাৰ বাবেও এই মুহূৰ্তত শিল্পীসকল আহি সাজু হৈ পৰা দেখিবলৈ পোৱা গৈছে আমি অকণমান কথা পাতিম বাইদেউ আপোনালোকে ইয়াৰে হয় হয় মুখ্যমন্ত্ৰীগৰাকী আহিব মুখ্যমন্ত্ৰীক চাবলৈ হয় হয় লাগিছে ভাল লাগিছে ক'ব বিচাৰিব আজি জন আশীৰ্বাদ যাত্ৰা দ্বিতীয়টো দিন জাগিৰোডৰ পৰা আৰম্ভ হ'ব জাগিৰোডবাসীয়ে অপেক্ষা কৰি আছে তেওঁলৈ গতিকে এই মুহূৰ্তত কি ক'ব বিচাৰে আমাৰতো ভাল উন্নয়ন কৰিয়ে আছে ছাৰটো বহুত ভাল ন মানে আমাৰ আৰু ভাবিছোঁ ভৱিষ্যতলৈকে আৰু উজ্জ্বল হ'ব বুলি আৰু ডেভেলপমেণ্ট হ'ব বুলি আমাকতো বহুতখিনিতো কৰিয়ে দিছে মহিলাখিনি সমীকৰণবিলাক ভাল লাগিছে কি ক'ব বাইদেউ মোৰো ভালেই লাগিছে তেখেতে অসমৰ বহুত উন্নতি কৰিছে আৰু আগলৈ আৰু উন্নতি কৰিব বুলি ভাবিছোঁ আৰু আপোনালোকে ৰেলীত অংশ ল'বনে আজি ৰেলীত অংশ ল'ম আমি পঞ্চায়তৰে মই বুথ প্ৰেচিডেণ্ট এখেতৰ বুথ প্ৰেচিডেণ্ট গতিকে আমি অংশ ল'ম আপোনালোকে কাৰ্যকৰ্তা নিশ্চিতভাৱে এনেধৰণে আচলতে বিজেপিৰ দলীয় কাৰ্যকৰ্তা জনতা সকলো সাজু হৈ পৰিছে আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ বিভিন্ন কৃষ্টি সংস্কৃতি জাতি জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন কৰা হ'ব তাৰ বাবে এনেধৰণে শিল্পীসকলো সাজু হৈ পৰিছে আমি এই মুহূৰ্তত সেই দৃশ্যাংশটো দেখুৱাইছোঁ আৰু এই মুহূৰ্তত যিহেতু আমি কৈছোঁৱে যে দেওশাল মন্দিৰত সেৱা লোৱাৰ পিছত কাৰণ ইয়াৰ কাৰ্যকৰ্তাসকলে আমাক জনাইছে হয়তো সময়ৰ প্ৰতি লক্ষ্য ৰাখি দেওশাল মন্দিৰলৈ হয়তো মুখ্যমন্ত্ৰীগৰাকী নাযাবও পাৰে যদিহে যায় তেতিয়াহ'লে দেওশাল মন্দিৰত সেৱা লৈ এই স্থানলৈ মুখ্যমন্ত্ৰীগৰাকী আহিব আৰু এই স্থানৰ পৰাই এই যি দ্বিতীয় দিনৰ বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা এই জন আশীৰ্বাদ যাত্ৰা এই স্থানৰ পৰাই আৰম্ভ হ'ব আৰু তাৰ বাবে এতিয়া সকলোৱে এনেধৰণে অধীৰ আগ্ৰহেৰে মুখ্যমন্ত্ৰীগৰাকীক ৰৈ আছে আৰু পথৰ দুয়োকাষে আমি এই মুহূৰ্তত যিহেতু সেই দৃশ্যাংশটো দেখুৱাইছোঁ পথৰ দুয়োকাষে ইয়াত জনতা একত্ৰিত হ'ব আৰু এই স্থানৰ পৰা প্ৰায় 500 মিটাৰ পথ মুখ্যমন্ত্ৰীগৰাকীয়ে খোজকাঢ়ি যাব আৰু সেই পথছোৱা সকলোৱে মুখ্যমন্ত্ৰীগৰাকীক কাষৰ পৰা চাব পাৰিব নিজৰ অভাৱ অভিযোগ দাখিল দিব পাৰিব কাৰণ নিজৰ জনতাৰ যি অভাৱ অভিযোগ 10 বছৰৰ যি খতিয়ান সেই খতিয়ান কৰিবৰ বাবে বা জনতাৰ কিসমূহ অভাৱ অভিযোগ আছে সেইসমূহ বুজিবৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে জনতাৰ কাষলৈ আহিছে আৰু সেইবাবেই এই বিজেপিয়ে হাতত লৈছে এই পদক্ষেপ জন আশীৰ্বাদ যাত্ৰা আৰু এক প্ৰকাৰ ক'ৰবাত নহয় ক'ৰবাত নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিয়ে কৰা এই জন আশীৰ্বাদ যাত্ৰাই ক'ৰবাত নিৰ্বাচনতো বিজেপিক যে সহায় কৰিব দলটোক যে সহায় কৰিব সেই কথা নুই কৰিব নোৱাৰি কাৰণ ইতিমধ্যে কালিৰ দিনটোত আমি দেখিছিলোঁ যে ঢেকীয়াজুলিৰ পৰা আৰম্ভ হোৱা ঢেকীয়াজুলি বৰচলাৰ পৰা আৰম্ভ হোৱা বৰচলা ঢেকীয়াজুলি তেজপুৰ নদুৱাৰ ৰঙাপাৰা এই গোটেইকেইটা সমষ্টিত আমি দেখিছিলোঁ যে সহস্ৰাধিক জনতা ওলাই আহিছিল ৰাজপথলৈ মুখ্যমন্ত্ৰীগৰাকীক সঁহাৰি দিবলৈ আৰু এই যাত্ৰাক সঁহাৰি দিবলৈ গতিকে নিশ্চিতভাৱে নিৰ্বাচনৰ প্ৰাক্ষণত এই যাত্ৰাই দলটোকো কিছু শক্তিশালী কৰিব গতিকে এনেধৰণে আজি দ্বিতীয়টো দিনৰ বাবেও সকলোৱে সাজু হৈ পৰা দেখিবলৈ পোৱা গৈছে আমি আৰু কিছু কথা পাতিবলৈ যত্ন কৰিম কিছু সময় পিছতে মুখ্যমন্ত্ৰীগৰাকী আহিব জন আশীৰ্বাদ যাত্ৰাৰ অংশ ল'ব কি ক'ব বিচাৰিম আমাৰ বিজেপিৰ চৰকাৰৰ এতিয়া যি জনযাত্ৰা যিটো আছে আজি জন আশীৰ্বাদ যাত্ৰা সুফল হওক মুখ্যমন্ত্ৰীদেৱক আমি সকলোৱে আমি ভাৰতীয় জনতা পাৰ্টীৰ হৈ সকলো ৰাইজে তেখেতক আমি আদৰণি জনাইছোঁ আৰু অসমত আকৌ এবাৰ বিজেপি চৰকাৰে হ'ব এইটো খাটাং আমি সকলোৱে তেখেতৰ লগত আছোঁ ৰাইজ আমাৰ বিজেপিৰ লগতে থাকিব ভাৰত মাতা কি জয় বিজেপি জিন্দাবাদ
নিশ্চিতভাৱে এনেধৰণে আচলতে বিজেপিৰ কাৰ্যকৰ্তা জনতা সকলো আহি এই মুহূৰ্তত উপস্থিত হৈছে আৰু আমি কিছু আগলৈকে যাম কাৰণ আমি ইতিমধ্যেই যিহেতু কৈছোৱে যে মূল পথৰ পৰা অৰ্থাৎ এই স্থানৰ পৰাই জাগিৰ ৰোডৰ এই স্থানৰ পৰাই সেই যিটো বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা প্ৰায় 500 মিটাৰ পথ মুখ্যমন্ত্ৰীগৰাকীয়ে খোজকাঢ়ি যাব আৰু পথৰ দুয়োকাষে ইয়াত জনতা থাকিব যাৰ বাবে ইয়াত বাঁহেৰে বেৰিকেড বান্ধি দিয়া হৈছে পথৰ সেই দুয়ো চাইডে বাঁহেৰে বেৰিকেড বান্ধি দিয়া হৈছে আৰু সেই দুয়োকাষে ইতিমধ্যে জনতা আহিবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীগৰাকীক চাবৰ বাবে বিভিন্ন কলা কৃষ্টি জাতি জনগোষ্ঠীৰ যিসমূহ নৃত্য সেই নৃত্যসমূহ প্ৰদৰ্শিত হ'ব মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখত গতিকে সকলোখিনি এই মুহূৰ্তত সাজু হৈ পৰা দেখিবলৈ পোৱা গৈছে পথৰ দুয়োফালে দেখুৱাইছোঁ আমি এই মুহূৰ্তত মোৰ সতীৰ্থ পাৰ্থ আছে পাৰ্থই আপোনালোকক দেখুৱাইছে পথৰ দুয়োকাষে এই মুহূৰ্তত যিসমূহ লোক তেওঁলোক এই জনতা আহি উপস্থিত হৈছে বাঁহৰ বেৰিকেড বান্ধি দিয়া হৈছে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব জন আশীৰ্বাদ যাত্ৰা ইয়াৰ পৰা আৰম্ভ কৰিব কি ক'ব বিচাৰিব মুখ্যমন্ত্ৰীগৰাকী কিছু সময় পিছত আহিব কাষৰ পৰা চাবলৈ পাব কেনেধৰণৰ ভালে লাগিছে আমি ওচৰৰ পৰা পাম যে মানে দেখা সেইটো কাৰণে ভাল লাগিছে আৰু কি ক'ব বিচাৰিব মুখ্যমন্ত্ৰীগৰাকী কাষৰ পৰা চাব পাব কেনেকুৱা লাগিছে ভাল লাগিব আৰু ভাল লাগিছে আহিব যে অসম বিকাশৰ কাৰণে যিমানখিনি কৰি আছে ভালে লাগিছে আৰু আহিব এতিয়া যেনেকৈ আমাৰ চবৰে ভাল লাগিছে নিশ্চিতভাৱে এনেধৰণে আচলতে বিভিন্ন প্ৰান্তৰ পৰা জাগিৰোড সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা এই জনতা এনেধৰণে ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে মুখ্যমন্ত্ৰীগৰাকীক অপেক্ষা কৰি আছে কাৰণ যিহেতু আমি ইতিমধ্যে কৈছোঁ যে দেওশাল মন্দিৰত সেৱা লোৱাৰ পিছতেই জাগিৰোডৰ এই যি স্থান সেই স্থানৰ পৰাই মুখ্যমন্ত্ৰীৰ এই যি দ্বিতীয় দিনৰ জন আশীৰ্বাদ যাত্ৰা সেই জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী আৰম্ভণি হ'ব আৰু তাৰপিছতে প্ৰায় 500 মিটাৰ পথ মুখ্যমন্ত্ৰীগৰাকীয়ে খোজকাঢ়ি যাব আৰু তাৰপিছত মুখ্যমন্ত্ৰীগৰাকীয়ে সেই যি 35খন বাহন জন আশীৰ্বাদ যাত্ৰাৰ বাবে সাজু কৰা হৈছিল সেই বাহনত উঠি নগাঁৱলৈ যাব অৰ্থাৎ প্ৰায় 6টাকৈ সমষ্টি জাগিৰোড ৰহা বৰহমপুৰ মৰিগাঁও নগাঁও আদিকে ধৰি এটা 6টা সমষ্টি সামৰি ল'ব যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণে সহস্ৰাধিক জনতা আজিৰ দিনটোতে ওলাই অহা দেখিবলৈ পোৱা গৈছে সকলোৱে মুখ্যমন্ত্ৰীগৰাকীলৈ অধিক আগ্ৰহেৰে ৰৈ আছে আৰু পথৰ দুয়োকাষে আমি এই মুহূৰ্তত দেখুৱাইছোঁ পথৰ দুয়োকাষে এনেধৰণে জনতাই আহি এই মুহূৰ্তত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে কিছু সময় পিছতে মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব আৰু মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিৰ লগে লগে দ্বিতীয় দিনৰ এই জন আশীৰ্বাদ যাত্ৰা এই জাগিৰোড সমষ্টিৰ পৰাই আৰম্ভ হ'ব আৰু এই মুহূৰ্তত সকলোৱে আহি এনেধৰণে ৰৈ থকা দেখিবলৈ পোৱা গৈছে বাইদেউ মুখ্যমন্ত্ৰীগৰাকী আহিব কাষৰ পৰা চাবলৈ পাব কেনে লাগিছে ভাল লাগিছে জাগিৰোড সমষ্টি হয় ক'ব বিচাৰিম ভাল লাগিছে মামা আহিব যে নিশ্চিতভাৱে আমি এই মুহূৰ্তত দেখুৱাইছোঁ এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা সকলোৱে ওলাই আহিছে মুখ্যমন্ত্ৰীগৰাকীক চাবৰ বাবে বাইদেউ মুখ্যমন্ত্ৰীগৰাকী আহিব ইয়াত চাবলৈ পাব কাষৰ পৰা কেনে লাগিছে ভাল লাগিছে ক'ব বিচাৰিব নেকি কিবা অভাৱ অভিযোগ যদি আছে মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰণ সকলোৰে কথা শুনিবৰ বাবে তেওঁ ইয়ালৈ আহিব অভাৱটো একো নাই পাই আছো বিচাৰাখিনি অৰুণোদয় বিচাৰিছিলো অৰুণোদয় পালো সকলো পাই আছে পাই আছো সুখী তাত সুখী চৰকাৰখনক লৈ সুখী সুখী নিশ্চিতভাৱে বাইদেউ কি ক'ব বিচাৰিব মুখ্যমন্ত্ৰীগৰাকী আহিব কাষৰ পৰা চাবলৈ পাব কেনে লাগিছে ভাল লাগিছে সেইকাৰণে আহিছো নিশ্চিতভাৱে এনেধৰণে আমি এই মুহূৰ্তত দেখুৱাইছোঁ এয়া জাগিৰোড সমষ্টিৰ পৰা আৰম্ভ হ'বলগীয়া বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ প্ৰাক মুহূৰ্তৰ এই দৃশ্যাংশসমূহ আমি এই মুহূৰ্তত দেখুৱাইছোঁ সকলো এনেধৰণে সাজু হৈ পৰা দেখিবলৈ পোৱা গৈছে পথৰ দুয়োকাষে এই মুহূৰ্তত জনতা আহিছে কাৰণ আমি ইতিমধ্যে যিহেতু কৈছোঁৱে যে দ্বিতীয় দিনৰ এই যি জন আশীৰ্বাদ যাত্ৰা এই যাত্ৰাৰ প্ৰথম পৰ্যায়ত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায় 500 মিটাৰ পথ যিহেতু খোজকাঢ়ি যাব গতিকে তাৰ পৰিপ্ৰেক্ষিতত পথৰ দুয়োকাষে এনেধৰণে বেৰিকেড বান্ধি দিয়া হৈছে আৰু জাগিৰোড সমষ্টিৰ পৰা আৰম্ভ হ'বলগীয়া এই দ্বিতীয় দিনৰ যি জন আশীৰ্বাদ যাত্ৰা সেই জন আশীৰ্বাদ যাত্ৰাৰ সমাপ্তি হ'ব নগাঁৱৰ পুৰণি গোদামৰ বাপুজী খেলপথাৰত আৰু তাৰ প্ৰাক্ষণত ইতিমধ্যে আমি সেই দৃশ্যাংশসমূহ দেখুৱাই গৈছোঁ ৰাতিপুৱাৰ ভাগতে এনেধৰণে সকলোৱে ওলাই আহিছে মুখ্যমন্ত্ৰীগৰাকীক চাবৰ বাবে আৰু মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ লগে লগে এই দ্বিতীয় দিনৰ জন আশীৰ্বাদ যাত্ৰা সেই জন আশীৰ্বাদ যাত্ৰাৰ আৰম্ভণি হ'ব ইতিমধ্যে আমি সেই বিষয়ে উল্লেখ কৰিছোঁ যে 10টা বছৰৰ খতিয়ান লৈ অৰ্থাৎ 10টা বছৰে চৰকাৰখনে কি ধৰণৰ কাম কৰিলে 10 বছৰে জনতাৰ কাষত কি আঁচনি সফল ৰূপায়ণ কৰিবলৈ সক্ষম হ'ল বা আগন্তুক কাৰ্যকাল বা আগন্তুক সময়ত যদি বিজেপিৰ পৰা কিবা পাবলগীয়া আছে জনতাৰ কিবা অভাৱ অভিযোগ আছে সেই সকলোখিনি বুজিবলৈ বা সেই 10 বছৰৰ খতিয়ান দিবলৈ বা খতিয়ান ল'বলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে জনতাৰ কাষলৈ আহিছে আৰু সেই যাত্ৰাৰ নামে হৈছে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা যি জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম দিনৰ
কাৰ্যসূচীৰ সফল সমাপ্তি কৰিবলৈ সক্ষম হৈছে আৰু প্ৰথম দিনত সহস্ৰাধিক লোকে এই যাত্ৰাত সঁহাৰি জনোৱা দেখিবলৈ পোৱা গৈছিল। আমি ইতিমধ্যে দেখুৱাইছিলোঁ যে ঢেকুৱাজুলি সেই বৰচলাৰ পৰা আৰম্ভ হোৱা সেই যাত্ৰা সমাপ্তি পৰিছিল ৰঙাপাৰাত আৰু এই প্ৰথম দিনটোৰ সফল সমাপ্তিৰ পিছতেই আজি দ্বিতীয়টো দিনত ভৰি দিছে আৰু দ্বিতীয়টো দিনৰ এই জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব জাগিৰোড সমষ্টিৰ পৰা আৰু জাগিৰোড সমষ্টিৰ পৰা আৰম্ভ হ'বলগীয়া এই যাত্ৰাই প্ৰায় 6টাকৈ সমষ্টি সামৰি ল'ব। জাগিৰোডৰ পৰা এই যাত্ৰা আৰম্ভ হৈ পোনে পোনে সোমাব মৰিগাঁও সমষ্টি, মৰিগাঁৱৰ পৰা এই যাত্ৰা আগবাঢ়িব, তাৰপিছত ৰহা সমষ্টি, বৰহমপুৰ, নগাঁও এনেধৰণে এই প্ৰায় 6টা সমষ্টি এই যাত্ৰা সামৰি ল'ব। লাহৰীঘাট সমষ্টি আছে, গতিকে এই 6টা সমষ্টি সামৰি ল'বলগীয়া এই যাত্ৰাত অংশ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে দেওশাল মন্দিৰত সেৱা লোৱাৰ লগে লগে এই স্থানত আহি উপস্থিত হ'ব। জাগিৰোডৰ মূল যিটো পইণ্ট, মূল চাৰিআলি যিটো পইণ্ট, সেই পইণ্টৰ পৰা আচলতে 500 মিটাৰ দূৰত্ব মুখ্যমন্ত্ৰীগৰাকীয়ে খোজকাঢ়ি যাব। পথৰ দুয়ো কাষে জনতা থাকিব, সহস্ৰাধিক জনতা, আৰু ইতিমধ্যে জনতাসকলো ওলাই আহিছে মুখ্যমন্ত্ৰীগৰাকীক চাবৰ বাবে। গতিকে মুখ্যমন্ত্ৰীগৰাকী আহি ইয়াত উপস্থিত হোৱাৰ লগে লগে এই যি দ্বিতীয় দিনৰ জন আশীৰ্বাদ যাত্ৰা, সেই জন আশীৰ্বাদ যাত্ৰা জাগিৰোড সমষ্টিৰ পৰা আৰম্ভ হ'ব। নাই না মিতুল, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।